মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি ৰেখা আৰু কোণৰ খণ্ড নম্বৰ 2 লৈ আগবাঢ়িছো আমি তাত কেইটামান স্বতঃসিদ্ধ আৰু উপপাদ্যৰ ওপৰত আলোচনা কৰিম আমি চাও প্ৰথমটো হৈছে ৰৈখিক জোৰৰ স্বতঃসিদ্ধ আমি যোৱা ক্লাছতে কৈ আহিছিলো যে ৰৈখিক জোৰ কি যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া আমি কওঁ যে কোণ দুটাই ৰৈখিক জোৰ গঠন কৰিছে এতিয়া স্বতঃসিদ্ধ দিছে সোৱা দুটা স্বতঃসিদ্ধক একেলগে আমি ৰৈখিক জোৰৰ স্বতঃসিদ্ধ বুলি কওঁ তাত আমি স্বতঃসিদ্ধ 6.1 আৰু স্বতঃসিদ্ধ 6.2 দুইটাকে একেলগে আমি কওঁ ৰৈখিক জোৰৰ স্বতঃসিদ্ধ এতিয়া সোৱা স্বতঃসিদ্ধ মতে কি দিছে এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী আমি পাইছিলো যে দুটা সন্নিহিত কোণ সন্নিহিত মানে ওচৰা ওচৰি কোণ যাৰ শীৰ্ষবিন্দু এটাই থাকে আৰু তাৰ কি থাকে আমি এটা উমৈহতীয়া বিন্দু থাকে এতিয়া চাবা আমি আঁকিছিলো আমি দেখিছো যে ইয়াত সোৱা এটো এটা আমাৰ শীৰ্ষবিন্দু এটো এটা শীৰ্ষবিন্দু আমি ইয়াত দুটা ছবি আঁকিছো ইয়াতো এটা সন্নিহিত কোণ কাৰণ এটো এটা শীৰ্ষবিন্দু এটো এটা উমৈহতীয়া বিন্দু আৰু দুডাল ৰশ্মি যেতিয়া যায় তেতিয়া ইহত দুটাক আমি কি বুলি কওঁ সন্নিহিত কোণ বুলি কওঁ ইয়াতো আমি সোৱা এটো এটা শীৰ্ষবিন্দু এটো হল দুয়োটা কোণৰে সাধাৰণ বাহু গতিকে এটো এটা সন্নিহিত কোণ কিন্তু যেতিয়া সন্নিহিত কোণটো এডাল ৰেখাৰ ওপৰত থাকে ই কোণটোৰ মাপ কিমান হৈ যাব 180 ডিগ্ৰী আমাৰ সোৱা হেতুৱে দিছে আমাৰ এডাল ৰেখাৰ ওপৰত আমি এডাল AB এডাল ৰেখা তাৰ ওপৰত AC হৈ গল আমাৰ ৰেখা তাৰ ওপৰত আমি কোনটো ৰশ্মি দি দিলো BD এডাল ৰশ্মি তেতিয়া যি দুটা কোণৰ সৃষ্টি হয় কি দুটা কোণৰ সৃষ্টি হল কোণ সন্নিহিত কোণ দুটা হৈ যাব সন্নিহিত কোণ দুটা হ'ব সমান এটা হৈ যাব ABD আৰু এটা হৈ গল DBC এতিয়া এই দুটা কোণত আমি কোণ ABD যোগ কোণ DBC সমান কি পাম আমি 180 ডিগ্ৰী এটোৱে হৈ গল আমাৰ স্বতঃসিদ্ধ এডাল ৰেখা AC এডাল ৰেখা আৰু তাৰ ওপৰত যদি আমি BD এডাল ৰশ্মি থিয় কৰাই দিও তাত আমি দুটা কোণ উৎপন্ন হল এটা হল ABD আৰু এটা হল DBC এতিয়া এই দুয়োটা কোণ আমি যদি যোগ কৰি দিও তেতিয়া আমি দুইটা কোণৰ যোগফল কি পাই যাম 180 ডিগ্ৰী এটোৱে হৈ গল স্বতঃসিদ্ধ 6.1 আমি পিছৰ স্বতঃসিদ্ধটো চাও পিছৰ স্বতঃসিদ্ধটো দিছে যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী তেন্তে কোণ দুটাৰ যি দুটা বাহু উমৈহতীয়া নহয় সেই দুটাই এডাল ৰেখাৰ সৃষ্টি কৰে আমি চাও যে দেখিছো আমি সোৱা এডাল হল এডাল বাহু এডাল ৰেখা AB এডাল ৰেখা ৰেখাৰ ওপৰত যদি আমি OC এডাল ৰশ্মি থিয় কৰাই দিছো আৰু দিয়াৰ ফলত
কি হৈছে সিহঁতৰ যদি সমষ্টি 125 ডিগ্ৰী আৰু 55 ডিগ্ৰী আমি কি দেখিছো 180 ডিগ্ৰী হয় তেতিয়া আমি কি বুলি কম চোৱা যে সেই দুটাই যি দুটা সন্নিহিত কোণ সেই দুটাই এডাল ৰেখাৰ সৃষ্টি কৰে আকৌ মই পঢ়ি দিছো যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে কোন দুটাৰ যি দুটা বাহু উমৈহতীয়া নহয় চোৱা আমি দেখিছো যে AOC আৰু সমান পাইছো 125 আৰু COB সমান আমি পাইছো 55 এই দুটা কি কোণ আমাৰ দুয়োটা সন্নিহিত কোণ দুয়োটা সন্নিহিত কোণ আৰু দুয়োটাই কি কৰিছে আৰু দুয়োটা কোণ যেতিয়া যোগ কৰিলো আমি পাই গলো 180 এটা যদি 180 পাও তেতিয়া আমি দেখিম এতেকে AB সমান এডাল ৰেখা কিন্তু আমি চোৱা প্ৰথম চিত্ৰটোত আমি দেখিছিলো ইয়াতো চোৱা ইয়াত AOC আৰু COB AOC হল 60 ডিগ্ৰী আৰু COB হৈ গল 30 ডিগ্ৰী আমি দুয়োটা যদি যোগ কৰো AOC plus COB সমান আমি কি পাই গলো 90 ডিগ্ৰী পালো গতিকে আমি 90 ডিগ্ৰী পাওতে আমি তেতিয়া হলে অৰ্থাৎ AB এডাল ৰেখা নহয় ৰেখা কেতিয়া হল হেতেন যদিহে কোণ দুটা সন্নিহিত কোণ দুটা আমি যোগ কৰিলে 180 ডিগ্ৰী পালো হেতেন তেতিয়া আমি ক'ব পাৰিলো হেতেন যে AB এডাল ৰেখা ইয়াত আমি দেখিলো যেহেতু 180 ডিগ্ৰী হোৱা নাই গতিকে AB এডাল ৰেখা নহয় কিন্তু দুই নম্বৰটোত আমি দেখিলো AB এডাল ৰেখা কাৰণ সিহঁতৰ যোগফলটো আমি কি দেখিছো 180 হৈছে আমি 3 নম্বৰটোত চাও 3 নম্বৰটোত তেনেকৈ আমি দেখিছো এই দুটা কিন্তু সন্নিহিত কোণ দুটা ইয়াত হৈছে AOC সমান দিছে 150 ডিগ্ৰী আৰু আমাক দিছে COB সমান কিমান 70 ডিগ্ৰী আমি দুয়োটা যদি যোগ কৰো AOC plus COB angle AOC plus angle COB সমান আমি কি পাই গলো শূন্য হাতে পাছে 12 2 হাতে গলব 220 ডিগ্ৰী not equal to 180 ডিগ্ৰী তেনে হলে আমি ক'ব পাৰো AB ৰেখা নহয় এই দুটা আমি স্বতঃসিদ্ধ 1 আৰু স্বতঃসিদ্ধ 2 ইটো আনটোৰ পৰিপূৰক স্বতঃসিদ্ধ 1ত আমাক ক'লে যে সুবা যে এডাল ৰেখাৰ ওপৰত যদি ৰশ্মিডাল থিয় কৰাই দিওতে যিকিটা সন্নিহিত কোণ সৃষ্টি হ'ব সেইকিটাৰ সমষ্টি সদায় 180 ডিগ্ৰী ইয়াত ৰেখাৰ ওপৰত দিয়া কোণকিটা আমাৰ 180 ডিগ্ৰী আৰু উল্টাই ইটো যিটো আমাৰ স্বতঃসিদ্ধ 6.2 ত আমাৰ উল্টাই কৈছে যে যদি কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয় তেনে হলে ইহত দুটাই ৰেখাৰ সৃষ্টি কৰে প্ৰথমটো হল যদি এডাল ৰেখাৰ ওপৰত তুমি সন্নিহিত কোণ থাকে তেনে হলে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব আৰু স্বতঃসিদ্ধ 2টো হৈছে যদি সন্নিহিত কোণ দুটা 180 ডিগ্ৰী হয় তেন্তে এই দুটাই এডাল ৰেখাৰ সৃষ্টি কৰিব এই দুয়োটাকে একেলগে আমি ৰৈখিক জোৰৰ স্বতঃসিদ্ধ বুলি কওঁ এবাৰ আহো আমি এটা উপপাদ্যলৈ উপপাদ্য 6.1 যদি দুডাল ৰেখায়ে পৰস্পৰ কটাকটি কৰে তেনে হলে বিপ্ৰতীপ শীৰ্ষ কোণবিলাক সদায় সমান এতিয়া আমি কৰি চাও যে ইয়াত আমি দেখিছো যে AB এডাল ৰেখা CD এডাল ৰেখা মই এটা সৰুকৈ আকৌ আঁকি ল'ব লাগিব
AB এডাল ৰেখা CD এডাল ৰেখা এই দুডাল হল ৰেখা আমি চোৱা AB আৰু CD AB এডাল হৈ গল AB আৰু এডাল হৈ গল CD আৰু ইহত দুইটাই কোন বিন্দুত কাটিছে O বিন্দুত কাটিছে আমি তেতিয়া কি প্ৰমাণ কৰিব লাগে সোৱা এতিয়া লিখো আমি A B আৰু CD দুডাল ৰেখায়ে কোট কাটিছে আমাৰ O বিন্দুত কাটিছে আমি কি প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে আমাক বিপ্ৰতীপ কোণবিলাক শীৰ্ষ কোণবিলাক সদায় সমান ইয়াত আমাৰ কেইটা বিপ্ৰতীপ কোণ হল যে এটো এটা দুটা তিনটা চাৰিটা এটো এফালৰ বিপ্ৰতীপ কোণটো ইয়াৰ লগত সমান গতিকে আমি হেতু লিখি লম আমি কি প্ৰমাণ কৰিব লাগে angle AOD সমান angle COB আৰু angle AOC সমান angle BOD এতিয়া আমি চাও প্ৰমাণ কৰিম আমি দেখিছো যে সোৱা এতিয়া CD এডাল হল ৰেখা এডাল CD এডাল ৰেখা সোৱা আমি যদি বেলেগ এটা ৰং দি দিও আমাৰ ভাল হ'ব এডাল CD এডাল ৰেখা আৰু CD ওপৰত আমি দেখিছো OA এডাল ৰশ্মি গতিকে আমি A কোণটো আৰু A কোণটো এই দুটা কোণৰ যোগফল আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী হৈ যাব যে CD ৰেখা আমি লিখিব লাগিব CD ৰেখাৰ ওপৰত আমি কি পাম OA এডাল ৰশ্মি আৰু যিহেতু তাহাতৰ উমৈহতীয়া বিন্দু আৰু উমৈহতীয়া ৰেখা আছে গতিকে হিহত দুটা হৈ গল সন্নিহিত কোণ আৰু যিহেতু হিহতে এডাল ৰেখাৰ সৃষ্টি কৰিছে গতিকে সন্নিহিত কোণ দুটাৰ যোগফল কিমান হৈ যাব 180 ডিগ্ৰী এতেকে আমি কি লিখিম angle AOC plus angle AOD সমান কি পালো 180 ডিগ্ৰী এতিয়া আমি A বিডালৰ ওপৰত কি দেখিছো আমি সোৱা AB ওপৰত AB ৰেখাডালৰ ওপৰত আমি দেখিছো কি ৰশ্মি এটা আমি দেখিছো কোনডাল ৰশ্মি OD এডাল ৰশ্মি গতিকে আমি আকৌ দেখা পাইছো যে ৰেখাৰ উডালত যেহেতু ৰশ্মি এটা হৈছে ই দুটা সন্নিহিত কোণ হৈছে আৰু ই ৰৈখিক জোৰ গতিকে এতেকে আমি কি লিখিব পাৰো angle AOD plus angle DOB সমান আমি কি লিখিব পাৰো 180 ডিগ্ৰী ইয়াত আমি কাষত লিখি থম যে ৰৈখিক জোৰ কিয়নো আমাৰ 180 হল ই ৰৈখিক জোৰ আৰু এটো সমীকৰণ নম্বৰ আমি দিও 1 এটো তেনেকৈ আমি কাষত লিখি থব লাগিব ইও আমাৰ ৰৈখিক জোৰ গঠন কৰিছে আৰু ইয়াক আমি দিম 2 এতিয়া আমি 1 যোগ 2 যদি কৰো আমি কি দেখিম 1 নম্বৰো সমান 180 আৰু এটো সমান 180 গতিকে যেহেতু আমাৰ সুপক্ষ কিটা 180 হৈ আছে গতিকে আমাৰ বাওপক্ষ দুটাও আমি সমান বুলি লিখিব পাৰো 1 আৰু 2 পৰা আমি লিখিম 2 পৰা angle AOC plus angle AOD সমান আমি কি পাই গলো angle AOD
যোগ এংগল DOB এতিয়া আমি কি দেখা পাইছো চোৱা ইয়াত AOD ইয়াতো AOD আছে গতিকে আমি দুইটা কাটি দিব পাৰিম আমাৰ কি বাকি থাকিল এটেকে এংগল AOC সমান এংগল DOB আমি হেতুৱে প্ৰথমটো আমি পাই গলো চোৱা BOD বা DOB একে আমি প্ৰথম এটো বস্তু আমাৰ সমাধান কৰা হৈ গল এটো এটা বস্তু পাই গলো আমি এই প্ৰথম এংগলটো AOC আৰু BOD আমি সমান বুলি AOC এটো এংগল আৰু কাৰ দেখিলো BOD বা DOB আমি যিয়ে লিখো সমান দেখালো একেদৰে একে নিয়মেৰে আমি এটো আমি দেখাব পাৰো হেতু আৰু আমাৰ কৰাৰ দৰকাৰ নহব হেবাৰ আমি কি কৰিব লাগিব আৰু পিছৰ কিটা আমি কৰি লব লাগিব এতিয়া তলত তোমালকে তেনে হলে লিখি দিবা একেদৰে আমি দেখুৱাব পাৰো যে এটো লিখি দিম আমি এংগল AOD সমান এংগল COB আমাৰ প্ৰমাণ কৰা হৈ গল এতিয়া আমি মূল্যায়নলৈ আহো এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি কি আমি চাই লওঁ এবাৰ আকৌ এডাল ৰেখাৰ ওপৰত যদি আমি এডাল ৰেখা তাৰ ওপৰত যদি আমি এডাল ৰশ্মি থিয় কৰাই দিও এতিয়া এডাল ৰেখাডালৰ নাম হৈছে PQ আৰু O আৰু এটো ধৰো আমি S PQ ৰেখাৰ ওপৰত যেতিয়া আমি OS আমি টানি দিলো এডাল ৰশ্মি টানি দিলো তেতিয়া আমাৰ কি হৈ গল দুটা সন্নিহিত কোণৰ সৃষ্টি হল POS আৰু SOQ আৰু সেই সন্নিহিত কোণ দুটাৰ যোগফল যিটো আমি স্বতঃসিদ্ধ 1ত পাইছিলো যে হিহতৰ যোগফল সদায় যদি ৰেখাৰ ওপৰত হয় হিহতৰ যোগফলটো আমাৰ কি হৈ যাব সদায় 180 ডিগ্ৰী হ'ব আৰু ইয়াত আমি দেখা পাইছো এটো হৈ গল খ পিছৰটো আহো মূল্যায়নলৈ যে যদি দুডাল ৰেখায়ে পৰস্পৰ কটাকটি কৰে তেনেহলে বিপ্ৰতীপ কোণবিলাক কি হ'ব সমান হ'ব নে কি হ'ব আমি চাই লওঁ এবাৰ এডাল ৰেখা আৰু ৰেখা দুডালৰ যদি আমি নাম দিও এডাল হৈ গল ধৰা P এটো Q আৰু এডাল A এডাল হৈ গল B আৰু তাত কিছুমান কোণ সৃষ্টি হল এটো এটা কোণ এফালে আৰু এফালে এবিলাক হৈ গল বিপ্ৰতীপ কোণ এতিয়া এই বিপ্ৰতীপ কোণবিলাক কি হ'ব এটো কোণৰ সমান আৰু এটো কোণৰ সমান যেটো অলপ আগতে আমি উপপাদ্যত প্ৰমাণ কৰি দেখালো গতিকে ইয়াত আমি কি লিখিম যে এটো হৈ যাব সমান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছত আমি স্বতঃসিদ্ধ ৰৈখিক জোৰৰ স্বতঃসিদ্ধ দুটা আৰু বিপ্ৰতীপ কোণৰ উপপাদ্য প্ৰমাণ কৰি দেখুৱালো পিছৰ ক্লাছত আমি ইয়াৰ ওপৰত এই উপপাদ্য আৰু স্বতঃসিদ্ধ প্ৰয়োগ কৰি আমি বিভিন্ন অংক কৰিবলৈ চেষ্টা কৰিম তোমালোকে নিজে কৰি যাবা আৰু প্ৰতিটো বস্তু আঁকি কৰি গলে হে বস্তুবিলাক তোমালোকৰ কাৰণে সহজ হৈ পৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি ক্লাছ ইমানতে শেষ কৰিছো পুনৰ আমি এটা নতুন ক্লাছত এটা নতুন অংকৰে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে শেষ কৰিছো ধন্যবাদ